কোন চনত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰে? উত্তৰ 1540 চনত। দ্বিতীয় প্ৰশ্নটো, কোন চনত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাফাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হয়? উত্তৰ 1563। তৃতীয় প্ৰশ্নটো, কোনে আহোম ৰাজ্যত পাইক প্ৰণালী প্ৰচলন কৰিছিল? এইটোতো আমি সকলো জানোৱেই। উত্তৰ মোমাই তামুলী বৰবৰুৱা। তাৰ পিছতো প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধত মোগল সেনাক নেতৃত্ব কোনে দিছিল? উত্তৰ ৰাম সিঙে। কিমান চনত ইটাখুলি যুদ্ধ সংঘটিত হৈছিল? উত্তৰ 1682 চনত। তাৰপিছতো প্ৰশ্ন, হস্তবিদ্যা নাম কিতাপখনত কোনজন আহোম শাসকৰ অধীনত লিখা হৈছিল? উত্তৰ শিৱসিংহ। এতিয়া 7 নম্বৰ কুৱেশ্যনটো, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ বীৰপাল। 8 নম্বৰ প্ৰশ্ন, প্ৰাচীন কালত অসমক কি নামেৰে জনাজাত? এইটো আমি সকলোৱে জানো, প্ৰাগজ্যোতিষপুৰ। 9 নম্বৰ কুৱেশ্যনটো, কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? উত্তৰ 1973 চনত। 10 নম্বৰ কুৱেশ্যনটো, অসমত আহোম ৰাজবংশৰ শেষ ৰজাজনৰ নাম কি? উত্তৰ পুৰন্দৰ সিংহ। 11 নং প্ৰশ্ন, কিমান চনত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1826 চনত। 12 নং প্ৰশ্ন, কাৰ শাসনকালত ইউৱেন চাং অসমলৈ আহিছিল? উত্তৰ ভাস্কৰ বৰ্মন। 13 নং প্ৰশ্ন, আহোম আৰু মোগলসকলৰ মাজত কেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল? এইটোতো কমন কুৱেশ্যন আহিয়ে থাকে। ইয়াৰ উত্তৰটো হৈছে 1671 চনত। 14 নং প্ৰশ্ন, পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1894 চনত।